স্বাক্ষৰ সন্দৰ্ভত কি ক'ব? চাওক মই গোটেই পৰিৱেশৰ কথা মই ক'লোৱে যে ইয়াত আমি অসমৰ ভিতৰত সকলোৱে সন্মান সহকাৰে আমি থাকিবলৈ বিচাৰোঁ। লগতে আমাৰ সংবিধানত আমাক মুকলিকে নিজৰ কথা কোৱা এটা অধিকাৰ আছে আৰু সেই অধিকাৰৰ ওপৰতো আজি চৰকাৰে ক'ৰবাত বাধা দিবলৈ বিচাৰে আৰু চৰকাৰক মই কৈছোঁ যে আজি তেওঁলোকে নিজৰ ব্যৰ্থতা লুকাবলৈ কাৰণে যি তাক মানে কথাবোৰ কৈ আছে চিন্তা নকৰাকৈ তেওঁলোকে কামখিনি কৰি আছে। প্ৰত্যেক ক্ষেত্ৰত তেওঁলোকে ৰাজনীতি কৰিবলৈ বিচাৰিছে। উজনি হওক নামনি হওক গুৱাহাটীৰ যেতিয়া বানপানী হ'ল তাতো তেওঁলোকৰ ব্যৰ্থতা লুকাবলৈ কাৰণে ৰাজনীতি কৰিলে। যোৰহাটৰ ভিতৰত JB কলেজত যেতিয়া পানী সোমাইছিল তেতিয়া তেওঁলোকে নিমাত আছিলে। ডিব্ৰুগড়ত যেতিয়া পানী সোমাইছিলে তেতিয়া তেওঁলোকে নিমাত আছে। 15 আগষ্টত 25টা ঠাইত আলফাই সন্দেহজনক বস্তু ৰাখিলে। সেয়া লৈ যে তেওঁলোকৰ ডাঙৰ এটা আইনৰ ক্ষেত্ৰত তেওঁলোকৰ ডাঙৰ অভাৱ হ'ল সেই ক্ষেত্ৰতো তেওঁলোকে মাতা নাই। তো চৰকাৰ বিশেষভাৱে এইখন চৰকাৰ মুখ্যমন্ত্ৰী মহোদয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰ সম্পূৰ্ণভাৱে ব্যৰ্থ। না তেওঁলোকে ৰাইজক একত্ৰিত কৰিব পাৰিছে না দুখীয়া মানুহক সহায় কৰিব পাৰিছে। এটা কথা মাত্ৰ কৰিব পাৰিছে এই বসুন্ধৰা 1, 2, 3 লৈ নিজৰ ব্যক্তিগত ধন সম্পত্তি আৰু বৃদ্ধি কৰিবলৈ পাৰিছে। লোকসভা নিৰ্বাচনৰ পাছত এই ঘটনাবোৰ বাঢ়িছে বুলি কৈছিলে যে কংগ্ৰেছ জিকাৰ কাৰণে এটা বিশেষ শ্ৰেণী উৎসাহিত হৈছে। চাওক মই সেইটোৱে কৈছোঁ যদি মুখ্যমন্ত্ৰী নেতৃত্ব ল'ব নোৱাৰে লোকসভা নিৰ্বাচনৰ পূৰ্বে আজমলক দুখ দিছিলে। এতিয়া সেই আজমল চাহাবৰ বাহানাটো আমি আঁতৰাই দিলোঁ। কংগ্ৰেছলৈ সেই বাহানাটো আমি শেষ কৰি দিলোঁ। এতিয়া আকৌ নতুন বাহানা ওলাইছে। তো এইটো পৰম্পৰাগত ৰাজনীতি। বিজেপি দলৰ পৰা পৰম্পৰাগত ৰাজনীতি ধনী মানুহক ধনী কৰক দুখীয়া মানুহক বিভাজিত কৰক। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।